হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ 5 মাহ উকলি গ'ল। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ সন্তানক হেৰুৱাই এতিয়া চৌদিশৰ পৰাই দিশহাৰা পিতৃ মাতৃ। শোণিতপুৰ জিলাৰ চামলগা ভালুকমাৰীৰ এইজন উঠি অহা 19 বছৰীয়া যুৱক দীপেন মেছে যোৱা বৰ্ষৰ 1 নৱেম্বৰৰ দিনা হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লৈছিল। দিন হাজিৰা কৰি পিতৃ মাতৃক পোহপাল দি আহিছিল দীপেনে। কিন্তু ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী সন্তান দীপেনৰ মৃত্যুৰ পাছত মূৰত যেন সৰগ ভাঙি পৰাৰ দৰে অৱস্থা হ'ল পিতৃ এগৰাকী প্ৰফুল্ল মেছৰ লগতে মাতৃৰ। প্ৰায় 4-5 বছৰ পূৰ্বে 2020 চনতে বন্যহস্তী পাৰ হৈ বনাঞ্চলৰ পৰা জনাঞ্চলত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বৈদ্যুতিক ফেন্সিং স্থাপন কৰিছিল যদিও 2-3 দিন কাম কৰি সেই ফেন্সিং আজিও বিকল হৈ পৰি আছে, যাৰ বাবে পশ্চিম শোণিতপুৰ আঞ্চলিকৰ চাৰিদুৱাৰ ৰেঞ্জৰ পৰা বন্যহস্তী ওলাই আহি জনাঞ্চলত উপদ্ৰৱ চলায়। ফেন্সিং বিকল হোৱাৰ পৰিণতিতে 2023 চনৰ 1 নৱেম্বৰৰ দিনা বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লৈছিল দীপেনে। বন বিভাগৰ লোকৰ তৰফৰ পৰা সাহায্য দিয়াৰ আশ্বাস দিছিল যদিও আজি পৰ্যন্ত কোনো সাহায্য লাভ নকৰিলে দীপেনৰ পিতৃ মাতৃয়ে। নৰ্থ ইষ্ট নাওৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনালে অসহায় পিতৃ প্ৰফুল্ল মেছে। হাতীয়ে মাৰিলে। আচ্ছা, কেতিয়া হৈছিল ঘটনাটো? 1 নৱেম্বৰ 2023 চনত। এনেকৈ মানে ৰাস্তাটো যিটো ঝাটকাৰ লাইন দিয়া আছে, কাৰেণ্টৰ দিয়া আছিলে, সেই কাৰেণ্টৰ যেনেকুৱাই কাৰেণ্ট তেনেকুৱাই বনোৱা থাকিলে তাতো হাতীয়ে আমাৰ খুদাই হাতী ওলাই থাকে। হাতীৰ মাজত সোমাই গ'ল, ইফালেও হাতী সিফালেও হাতী, তাতে হাতীয়ে মাৰি দিলে। আচ্ছা আচ্ছা, ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা দিম বুলি কৈছে, দিলে নে? নাই দিয়া নাই, একেবাৰে দিয়া নাই। আচ্ছা আচ্ছা, চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান মানে চৰকাৰে যদি কিবা সা সুবিধা দিলেহেঁতেন, আমাৰ 1 নম্বৰ কাম কৰা ল'ৰাই আছিলে দেখোন, ডাঙৰ ল'ৰা তাই, গতিকে এতিয়া ঢুকাই গ'ল। আমিতো দুখীয়া মানুহ, ঘৰবিলাক দেখিছেই ইয়াত, গতিকে চৰকাৰে যদি সা সুবিধা দিলেহেঁতেন অকণমান ভাল পালোঁ হয় আৰু। আপোনাৰ নাম? মোৰ নাম প্ৰফুল্ল মেছ। ঘৰ চামলগা। আচ্ছা, যিটো মৃত্যু হোৱা ল'ৰাজনৰ নাম? দীপেন মেছ। আচ্ছা, বয়স 19 বছৰ। নিশ্চয়কৈ যোৱা 5 মাহে দুখে কুলাই পাচিয়ে নধৰা অৱস্থা হৈছে দীপেনৰ পিতৃ মাতৃৰ। পিতৃৰ বয়স বাঢ়ি অহাৰ লগে লগে তথা শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হোৱা বাবে কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে প্ৰফুল্ল মেছে। সেয়েহে অমাৱস্যাৰ মাজেৰে যেন সময়বোৰ অতিবাহিত কৰিছে প্ৰফুল্ল মেছ আৰু তেওঁৰ পত্নীয়ে। চৰকাৰ বাহাদুৰৰ এই অসহায় পিতৃ মাতৃহালৰ প্ৰতি ভাবিবলৈ আহৰি হ'বনে, নে এনেকৈয়ে দিশহাৰা হৈ দিন কটাব লাগিব হাতীৰ আক্ৰমণত মৃত্যু হোৱা দীপেনৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে? ঠিক সেইদৰে বিকল হৈ পৰি থকা বৈদ্যুতিক ফেন্সিংবোৰ সক্ৰিয় কৰি তুলিবনে বন বিভাগে, নে দীপেনৰ দৰে হাতীৰ আক্ৰমণত অন্য লোকৰো প্ৰাণ যোৱালৈ অপেক্ষা কৰিব বন বিভাগে? ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।